Hello everyone, আজি এটা নিউ উইকলি আপডেট লৈ আহিছো। আহকচোন আমাৰ বেবি গেটা কি কৰি আছে চাও। গৰমটো বহুত বেছি পৰিছে, সেইকাৰণে আমি হিহঁতক কেনেকে ফেনৰ ব্যৱস্থা কৰি দিয়া হৈছে, বাট তথাপিওতো কন্ট্ৰোল গৰমটো হোৱা নাই, বাট উপায় নাই, তেনেকে ৰাখিবলগীয়া হৈছে। আৰু মানে ডেইলি সবকে গা ধুৱাই দি আছো যাতে গৰমটো বেছি না লাগে। আৰু এইটো হৈছে আমাৰ ক্যান্সাৰ কেছটো। তাৰ ফিজি ক্যান্সাৰ হৈছিলে। এইটো হোৱা সাগে ৰিপৰ্টাৰে কোৱা মতে 1 ইয়াৰ্ছতকে বেছি হৈছে, এনেকে লৈ ঘূৰি আছিলে। আৰু তাৰ যেতিয়া ফাৰ্স্ট 1 উইক হৈছে তাই আহা, তাইৰ নামটো হৈছে আইতা। খুব বেছি এজো হৈছে। তাৰ পিছতে এতিয়া তাৰ যেতিয়া ব্লাড টেষ্ট কৰোৱা হৈছিল, বেবিচিয়া ধৰা পৰিলে, বেবিচিয়া ট্ৰিটমেন্ট দিয়া হ'ল। কেতিয়া কাইলে তাৰ লাষ্ট 14 ডেজ ইনজেকশনটো আছে। তাৰ পিছত আমি লাহেকৈ কেমো দিয়া ষ্টাৰ্ট কৰিম। এতিয়া তাই হেলদি হৈছে, আগতে একদমই ব্লাড নাছিলে, এতিয়া অলপ গামছবোৰ ভাল হৈছে। কেতিয়া লাহেকৈ ব্লাড টেষ্টটো আৰু এবাৰ কৰাই পেলে, আমি মানে ব্লাড টেষ্টটো এতিয়া কৰাব বিচৰা নাই, কাৰণ তাৰ ইমান যেহেতু ব্লাড কম আছিলে আৰু এনিমিক হৈ যাব ভয় লাগে, সেইকাৰণে অলপমান 2 দিনমান ৰৈ দিছো। খোৱা বোৱাটাৰ কমপ্লিটলি ফাইন, এতিয়া লাহেকৈ হেলদিও হৈ উঠিছে, খেলেও। আৰু এইটো হৈছে সবৰে চিনাকি, এতিয়া সবে চিনিও পায়, এইটো হৈছে আলহী। আলহীটো হাতখন গম পাইছে, টোটালি ফাইন। তাৰ সাৰ্জাৰী হোৱাৰ পিছত ভালেই হৈ গ'ল। এতিয়া আমি তাক শেল্টাৰৰ ভিতৰতে ৰাখিছো, আৰু পাৰিলে যদি ভাল মানুহ হেনেকে এডপশনৰ কাৰণে পাওঁ, তাক আমি এডপশনত দিম বুলি ভাবিছো। আৰু এইটো হৈছে ৰামি, আমাৰ ভেটাপাৰাৰ ক্যান্সাৰ কেছটো। এইটো তাৰ ক্যান্সাৰ হৈছে তাৰো। তাৰ ব্লাড টেষ্ট কৰোৱা হ'ল, ব্লাড টেষ্টৰ ৰিপৰ্টখিনি গোটেইখিনি ফাইন, হেলদি। আৰু এতিয়া তাৰ কাইলে ফাৰ্স্ট কেমোটো দিয়া হৈ গ'ল। ডক্টৰে কোৱা মতে 3টা মান আৰু কেমো লাগিব তাৰ। তাই মানে অলপ পলাব বিচাৰে, সেইদিনাখনো মানে পলোৱাৰ বহুত চেষ্টা কৰিছে, উপায় নাই, চেইন কৰি থবলগীয়া হৈছে। আমি বিশেষকৈ মানে ডগছবোৰক চেইনত নথও, যোনবিলাকে ফ্ৰেণ্ডলি, সেইকাৰণে। কিন্তু এতিয়া তাই উপায় নাই, পলাই যাব খোজে, ৱাল পাৰ হৈ যাব খোজে, সেইকাৰণে আমি তাক চেইনতে ৰাখিছো। আৰু অলপ টাইম হেনেকুৱা খোৱা লোৱা টাইমত মানুহ যেতিয়া থাকে তেতিয়া এৰি দিও, বাকি টাইমখিনি এনেকে থাকে। আৰু এইটো জাস্ট আজি আহিছে। তাই হৈছে ফাৰ্ষ্টতে লাঞ্চৰ প্ৰবলেম আছিলে বুলি শুনিছো, ফিডাৰে তাক থৈ গৈছে। ফিডাৰো মানে ঘৰত ৰাখিব নোৱাৰে, আৰু ৰাস্তাতে এনেকে চচৰি মেলি আছিলে। অলৰেডি তাৰ হেবোৰ চাল যাব ধৰিছিলেহি। তাৰ হৈছে নাৰ্ভৰ প্ৰবলেম, বেক সাইডটো উঠাব নোৱাৰে, আৰু ডক্টৰে প্ৰেছক্ৰাইব কৰিছে মেডিচিন, ইনজেকশন। হোপফুলি তাই সোনকালে ৰিকভাৰ হৈ যাব লাগে। তাৰ নাম হৈছে কুলি। কুলি, খোৱা বোৱা সব ঠিকে আছে। কালুৰ একচুয়ালি ফ্ৰেণ্ড ফলোইং বহুত আছে, কালুক খুবেই বেছি ভাল পায় সবে। কালুৰ খবৰো লৈ থাকে। কালু কোৱাচোন কেনেকুৱা আছা তুমি? কালু একদম ফাইন, বহুত এই দাঁতেৰে বহুত কাজিয়া কৰেহি। বাকি তাৰ খবৰ খুবেই ভাল, খোৱা লোৱা ওকে আছে। অলপ স্কিন প্ৰবলেম হৈছে, যেহেতু এতিয়া টিক সিজন, বহুত বেছি প্ৰবলেম হৈ আছে। মানে এতিয়া ৰেস্কিউবোৰ আমাৰ হৈ আছে, সেইকাৰণে নিউ ৰেস্কিউ লৈ আনিলে আৰু সেই টিক্সৰ প্ৰবলেমটো হয়। কেতিয়া বাৰু মেনেজ হৈছে, বাট স্কিনৰ প্ৰবলেমটো হৈ গৈছে, আৰু লাহেকে ঠিক হ'ব বাৰু। সদায় আমি গা পা ধুৱাই থাকো, মানে উইকত ইহঁতৰ এবাৰকৈ গা ধুৱাবই লাগে এতিয়া গৰম দিনত। এইকেইটা লানা, টিকু, হোপ আৰু ডুবি। আৰু গৰমত এনেকৈ শুই থাকে সিহঁতে, আৰু একোটো ব্যৱস্থা কৰি দিব নোৱাৰোৱে, যোনখিনি পাৰোঁ এইখিনি কৰোৱে। তো আজিলৈকে এইখিনি, আৰু এটা নেক্সট শেল্টাৰ আপডেট লৈ আহি আছোঁ। থেংক ইউ।